নমস্কাৰ আজি 21 এপ্ৰিল 2024 সানডে আজিৰ পৰা অহা শনিবাৰলৈ মই এটা সপ্তাহৰ 13 কাৰ্ড মতে ৰাশিফল কম লগতে দুই তিনিখন চিঠি আছে গতিকে যিসকলে আমলৈ চিঠিপত্ৰ লিখিম বুলি ভাবিছে তেওঁলোকৰ দুটা কোৱেশ্চনৰ আনসাৰ জানিব খুজিছে আপুনি পত্ৰ দিব পাৰে পত্ৰ দিয়াৰ ঠিকনাটো হ'ল এষ্ট্ৰলজাৰ কিৰো য়াং ৰত্নকুবেৰ জেমছ এণ্ড জুৱেলাৰী মণিপুৰী বস্তি গুৱাহাটী 7 ফোন নম্বৰটো হ'ল 9957111171 আৰু আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com প্ৰথমতে মই দুখন টেৰট কাৰ্ড লৈছোঁ মেঘ ৰাশিসকলৰ বাবে ওৱান্স এণ্ড পেণ্টাকলছ এই দুখন কাৰ্ড মতে এই সপ্তাহটোত আপুনি বিভিন্ন ধৰণৰ তিক্ত বিৰক্ত অভিজ্ঞতা পাব তথাপি লাহে লাহে আগবাঢ়িব পাৰিব সপ্তাহটোৰ শেষৰ ফালে টকা পইচা হাতলৈ আহিব আৰু ভৱিষ্যত জীৱন উজ্জ্বল যেন অনুভৱ কৰিব অগ্ৰগতি লভিব বিদ্যাৰ্থীসকলৰ বাবে সপ্তাহটো বৰ এটা ভাল নহয় বিভিন্ন ধৰণৰ বাধা বিঘিনি ষ্ট্ৰাগল আদি থাকিব শত্ৰুৱে আপোনাক অনিষ্ট কৰিব পাৰে সপ্তাহটোৰ মাজ ভাগত আপুনি ভ্ৰমণ আদি কৰিব পাৰে এই সপ্তাহটোৰ শেষৰ ফালে আপুনি চকুৰ বেমাৰ আজাৰত কষ্ট পাব পাৰে গতিকে পাৰিলে সপ্তাহটোত যিমানখিনি পৰা যায় শিৱ পাৰ্বতীৰ ধ্যান পূজা পাতল আদি কৰক ভাল হ'ব লাকি কালাৰ হ'ব পাৰ্পল কালাৰ লাকি নাম্বাৰ হ'ব 7 এতিয়া আহিছোঁ বৃষ ৰাশিলৈ টৰাছ কিং অফ সৰ্ডছ এণ্ড সৰ্ডছ এই দুখন কাৰ্ড মতে সপ্তাহটোত বাধা বিঘিনিৰ মাজেৰে আপুনি আগবাঢ়িব পাৰিব স্পেচিয়েলি শনিবাৰ আৰু মঙ্গলবাৰ দিনটো পালন কৰক এই সপ্তাহত শনি মঙ্গলবাৰ দুদিনে আপুনি দিনৰ ভাগত লঘুনত থকা ভাল ৰাতি ফল মূল আহাৰ কৰক পাৰিলে বৃহস্পতিবাৰ দিনা দুখীয়া গীতা কম্বল আদি দান দিয়ক কিবা টকা পইচা আদি দান দিয়ক লগত ব্ৰাহ্মণজনক লঘুন আদি দান দিলে ভাল এই সপ্তাহটোত বিদ্যাৰ্থীসকলে ভাল ফল পাব সৰু সুৰা বেমাৰ আজাৰ থাকিলেও স্বাস্থ্য পাতি সিমান বেয়া নহয় টকা পইচা হাতলৈ আহিব ব্যৱসায় বাণিজ্যত আপুনি যথেষ্ট আগবাঢ়িব পাৰে লাকি কালাৰ হ'ব স্কাই ব্লু লাকি নাম্বাৰ হ'ব 4 এতিয়া আহিছোঁ মিথুন ৰাশিলৈ পেণ্টাকলছ এণ্ড নাইট অফ সৰ্ডছ এই দুখন কাৰ্ড মতে আপুনি ওম নমঃ শিৱায় এই সপ্তাহটোৰ প্ৰতিটো দিনে ৰুদ্ৰাক্ষৰ মালাডালত 108 বাৰকৈ জপ কৰক শিৱৰ আৰাধনা কৰক ভাল হ'ব আত্মবিশ্বাস দেখা দিব যিকোনো ক্ষেত্ৰত আপুনি আগবাঢ়িব পাৰে শক্তিশালী হ'ব এই সপ্তাহটোত কিন্তু প্ৰেমৰ সম্পৰ্কত কিছু বাধা বিয়া বাৰুৰ ক্ষেত্ৰত বাধা থাকিব শত্ৰুৱে আপোনাক যথেষ্ট আমনি কৰিব পাৰে পাৰিলে সোণৰ আঙুঠি এটা কনিষ্ঠাত পিন্ধক সপ্তাহটোৰ শেষৰ ফালে নতুন কিবা বস্তু যদি আপুনি কৰিম বুলি ভাবিছে আপুনি আৰম্ভণি কৰিব পাৰে আগবাঢ়িব পাৰিব নতুন ব্যৱসায় বাণিজ্যৰ আৰম্ভণি পাৰ্টনাৰশ্বিপ ব্যৱসায়ত শুভ ফল পাব গ্ৰীণ কালাৰ লাকি নাম্বাৰ 3 এতিয়া আহিছোঁ কৰ্কট ৰাশিলৈ কেঞ্চাৰ টেম্পাৰেন্স এণ্ড ওৱান্স এই দুখন কাৰ্ড মতে সপ্তাহটোত যিমান পাৰে হনুমানৰ পূজা পাতল কৰক মঙ্গলবাৰ দিনটো পালন কৰক বিদ্যাৰ্থীসকলৰ বাবে অতি শুভ নহয় মনসা দেৱীৰ পূজা পাতল কৰক বাধা বিঘিনিৰ মাজেৰে আপুনি লাহে লাহে আগবাঢ়িব সপ্তাহটোৰ শেষৰ ফালে নতুন ব্যৱসায় বাণিজ্যৰ আৰম্ভণি কৰিব পাৰে কেৱল বুধবাৰ দিনটো কোনো মংগলিক কৰ্ম নকৰিব কিন্তু অহা বুধবাৰ কামিং ৱেডনেছডেত কোনো ধৰণৰ শুভ কামত মাংগলিক কৰ্মত নাযাব এই সপ্তাহটোত বিদ্যাৰ্থীসকলে প্ৰথম ভাগত কিছু শুভ ফল লভিব শুভ কালাৰ হ'ব অফ হোৱাইট শুভ নাম্বাৰ হ'ব 4 এতিয়া আহিছোঁ সিংহ ৰাশিলৈ কাপছ এণ্ড ওৱান্স এই দুখন কাৰ্ড মতে বিভিন্ন ধৰণৰ বাধা বিঘিনিৰ মাজেৰে আপুনি আগবাঢ়িব পাৰিব পদোন্নতি মৰ্যাদা বৃদ্ধি আদিৰ যুগ স্বীকৃতি লাভ যান বাহনৰ বাবে আপুনি সাৱধান হওক মানে চলাওঁতে সাৱধান হওক আঘাতপ্ৰাপ্তি আদিৰ যুগ আছে পাৰিলে তামৰ আঙুঠি এটা পিন্ধক তামৰ আঙুঠি পিন্ধিলে মংগল গ্ৰহই আপোনাক অনিষ্ট কৰিব নোৱাৰে দুৰ্ঘটনা আদিৰ পৰা আপুনি হাত সাৰিব পাৰিব বিদ্যালাভত শুভ সময় এই সপ্তাহটোত ব্যৱসায় বাণিজ্যত আগবাঢ়িব পাৰে বিশেষকৈ সপ্তাহটোৰ শেষৰ ফালে বিশেষ শুভ ফল বৃহস্পতিবাৰ দিনা যথেষ্ট শুভ ফল আশা কৰিব পাৰে লাকি কালাৰ হ'ব গ্ৰীণ এণ্ড য়েলো লাকি নাম্বাৰ হ'ব 6 এতিয়া আহিছোঁ মই কন্যা ৰাশিলৈ সৰ্ডছ এণ্ড পেণ্টাকলছ এই দুখন কাৰ্ড মতে ঋণ ধাৰ হ'ব পাৰে সাৱধান হওক আৰ্থিক অৱস্থা স্বাভাৱিক থাকিব দুৰ্ঘটনাৰ সম্ভাৱনা আছে গাড়ী চলোৱাৰ ক্ষেত্ৰত সতৰ্কতা অৱলম্বন কৰক এই সপ্তাহটোত বিদ্যাৰ্থীসকলে নিজৰ ওপৰত বিশ্বাস ৰাখক তেতিয়াহে শুভ ফল পাব সপ্তাহটোৰ শেষৰ ফালে বিভিন্ন ধৰণৰ বাধা বিঘিনি আহিব পাৰে শহুৰৰ ঘৰৰ পৰা কোনো অনুষ্ঠান আদিৰ
আয়োজন কৰা হ'ব পাৰে আৰু ঘৰলৈ আলহীৰ আগমন। কন্যা ৰাশিৰ জাতক জাতিকাসকলে দান ধ্যান কৰক। শুভ নাম্বাৰ 3, শুভ কালাৰ গ্ৰীণ। এতিয়া মই এখন চিঠি লৈ আহিছোঁ। এইখন চিঠি লিখিছে নম্ৰতা পাঠক, এখেতে বৰপেটাৰ পৰা লিখিছে। কিৰিয়ং ডাঙৰীয়া নমস্কাৰ ল'ব। মই ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত যথেষ্ট আগ্ৰহী। আগলৈ ব্যৱসায় এটা কৰিম বুলি ভাবিছোঁ। বহুতে কয় ব্যৱসায় কৰিলে গণেশৰ পূজা পাতল কৰিব লাগে। কেনেধৰণৰ কি কৰিব লাগে আপুনি বুজাই ক'ব নেকি? হয়, শিৱ পাৰ্বতীৰ পুত্ৰ হ'ল গণেশদেৱ, বৃদ্ধি সমৃদ্ধি সৌভাগ্যৰ সৰ্বোচ্চ দেৱতা। আৰু যদি আপুনি ব্যৱসায় কৰে, ব্যৱসায় চেণ্টাৰ নতুবা আপোনাৰ অফিচত লক্ষ্মী গণেশৰ ফটো নতুবা মূৰ্তি ৰাখক। ৰঙা ফুল, দুবৰি, গণেশৰ মদক প্ৰিয়, অকণমান মদক, নাৰিকল, ৰঙা চন্দন, ধূপ, ধূনা আদি সদায় আগবঢ়াব লাগে। নতুবা বুধবাৰে আপুনি আগবঢ়াওক। সুখ শান্তি আৰু সমৃদ্ধি হ'ব, ব্যৱসায় বাণিজ্যত ভাল ফল পাব। ওম গাং গণপতে নমঃ এই মন্ত্ৰটো আপুনি ব্যৱসায় চেণ্টাৰটো খোলাৰ আগত পুৱা ভাগতে সদায় ধূপ দেখাব আৰু মন্ত্ৰটো মাতিব গণেশৰ আগত। আৰু মাজে সময়ে বুধবাৰ দিনা গণেশৰ প্ৰাণ প্ৰতিষ্ঠা কৰক, আৰতি কৰক। আৰু আপুনি ধনদায়ক গণপতি প্ৰতিষ্ঠা কৰক। বিভিন্ন ধৰণৰ গণপতি আছে। আনন্দদায়ক গণপতি, বিকাশক গণপতি, বিজয় সিদ্ধি গণপতি, চুপাৰী গণপতি, বিঘ্নহৰ্তা গণপতি, চিন্তানাশক গণপতি, চিন্তানাশক, তেনেকুৱা বিজয় সিদ্ধি, ৰোগনাশক গণপতি, সিদ্ধিদায়ক গণপতি। আপুনি ধনদায়ক গণপতিৰ পূজা পাতল কৰক, তেতিয়া নিশ্চয় ফল আহিব। ধন্যবাদ। আৰু এখন চিঠি লৈ গৈছোঁ। এইখন চিঠি লিখিছে ৰাজা মিত্ৰ, এখেতে গুৱাহাটীৰ পৰা লিখিছে। কিৰণ ডাঙৰীয়া নমস্কাৰ ল'ব। ঘৰখনত পজিটিভ এনাৰ্জি বৃদ্ধিৰ বাবে কি কৰিব লাগিব? আপুনি ঘৰখনত এনেকুৱা এটা জাহাজৰ পিকচাৰ লগাওক, তললৈ যেনে সাগৰৰ নতুবা পানী আছে তেনেকুৱা জাহাজৰ পিকচাৰ মেইন যোনটো ড্ৰয়িং ৰুম তাত লগাওক। তেতিয়া নিগেটিভ এনাৰ্জি নাইকিয়া হ'ব, লাহে লাহে পজিটিভ এনাৰ্জি বৃদ্ধি পাব। আৰু পাৰিলে যদি আপুনি যেতিয়া বাহিৰত যাব তেতিয়া ঘৰখনত এটা লাফিং বুদ্ধা প্ৰতিষ্ঠা কৰক। আৰু বুদ্ধাৰ পেটত 40 টাইমছ আপুনি প্ৰথমতে পেটটো মোহাৰি ল'ব আৰু 40 টাইমছ আপুনি মাৰি থাকিব গুড লাক বুলি। তেতিয়া আপুনি যদি আগবাঢ়ে ভাল ফল আপুনি আশা কৰিব পাৰে। আৰু পাৰিলে আপুনি ঘৰখনৰ নৰ্থ ইষ্ট কৰ্ণাৰত, মানে মই ড্ৰয়িং ৰুমৰ কথা কৈ আছোঁ দেই, নৰ্থ ইষ্ট কৰ্ণাৰত আপুনি লক্ষ্মী দেৱীৰ মূৰ্তি প্ৰতিষ্ঠা কৰক, সৰু মূৰ্তি এটা। তেতিয়াও কিন্তু বিভিন্ন ক্ষেত্ৰত বাধা বিঘিনি থাকিলে আপুনি ফল পাব। দেৱী লক্ষ্মীক সদায় পূজা পাতল কৰক, নিশ্চয় ফল আহিব, ভাল হ'ব। ধন্যবাদ। এতিয়া আকৌ দুখন টেৰট কাৰ্ড তুলা ৰাখি লৈ গৈছোঁ। পেণ্টাকলছ এণ্ড ছৰ্ডছ। এই দুখন কাৰ্ড মতে বাধা বিঘিনি থাকিব, কিন্তু সপ্তাহটোত আগবাঢ়িব পাৰিব। পাৰ্টনাৰশ্বিপ ব্যৱসায়ত নাযাব। নতুন বছৰৰ এতিয়া চলিছে এপ্ৰিল মাহ, গতিকে কিছুমান আকস্মিক বাধা বিঘিনি দুৰ্ঘটনা আদিৰ যুগ আছে মানে এই সপ্তাহটোত। গতিকে পাৰিলে এটা তামৰ আঙুঠি নতুবা ৰক্তপ্ৰবাল পিন্ধক। শনিবাৰ দিনা শনিৰ পূজা পাতল কৰক, শনি মন্দিৰ দৰ্শন কৰক, ভাল হ'ব। বিদ্যাৰ্থীসকলৰ বাবে অতি ভাল। এইটো সপ্তাহত ব্লু কালাৰ ইউজ কৰক, ৰেড কালাৰ ইউজ কৰিব পাৰে। লাকি নাম্বাৰ 4। এতিয়া আহিছোঁ মই বৃশ্চিক ৰাখিলোঁ, স্কৰপিঅ'। ওৱান্স এণ্ড কাপছ। এই দুখন কাৰ্ড মতে মানহানিৰ ভয় আছে, সাৱধান হওক। সপ্তাহটোত উন্নতি লভিব। শাৰীৰিক সমস্যা অৱশ্যে দেখা যায়। নিজৰ বুদ্ধিমত্তাৰ পৰিচয় দিব পাৰিব। পৈতৃক সা সম্পত্তিৰ ক্ষেত্ৰত কিছু বাধা, সৰু সুৰা শাৰীৰিক প্ৰব্লেম, দুৰ্ঘটনা আদিৰ যুগ আছে, সাৱধান হওক। সপ্তাহটোৰ মাজভাগত টকা পইচা হাতলৈ আহিব, কিন্তু শেষৰ ফালে টকা পইচাৰ হানিৰ যুগ দেখুৱাই আছে। বিদ্যাৰ্থীসকলৰ উত্তম। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে পাৰিলে এইটো সপ্তাহত গণেশদেৱৰ পূজা পাতল কৰক, মনসা দেৱীৰ পূজা পাতল কৰক। 3 নাম্বাৰটো আপোনাৰ বাবে শুভকাৰক হ'ব। এতিয়া আহিছোঁ ধনুৰাশিলৈ। ধনুৰাশিত চেইটেৰিয়াছ, টেম্পাৰেন্স এণ্ড ওৱান্স। এই দুখন কাৰ্ড মতে সপ্তাহটোত মাংগলিক কৰ্ম নকৰিব, সফলতা আহিব। ব্যৱসায় বাণিজ্যৰ শুভ ফল। বিদ্যাৰ্থীসকলৰ বাবে অতি শুভ নহয়। মনসা দেৱীৰ পূজা পাতল কৰক। ধনুৰাশিৰ জাতক জাতিকাসকলে দূৰ ভ্ৰমণ আদি কৰিব পাৰে। মঙলবাৰ দিনা বগলা দেৱীৰ মন্দিৰ দৰ্শন কৰক। বিদ্যাৰ্থীসকলৰ বাবে উত্তম। এই সপ্তাহটোত শাৰীৰিক কিছু সমস্যা। শুভ কালাৰ গোল্ডেন কালাৰ, শুভ নাম্বাৰ 4। এতিয়া আহিছোঁ মকৰ ৰাশিলৈ, কেপ্ৰিকৰ্ণ। নাইট অফ ছৰ্ডছ এণ্ড পেণ্টাকলছ। এই দুখন কাৰ্ড মতে আৰ্থিক অৱস্থা শক্তিশালী হ'ব। আপোনাৰ সহনশীলতা বৃদ্ধি পাব। এই সপ্তাহটোত বাধা বিঘিনিৰ মাজেৰেও আগবাঢ়িব পাৰিব। প্ৰেমৰ ক্ষেত্ৰত, সাংসাৰিক ক্ষেত্ৰত কিছু
অসুবিধাৰ সন্মুখীন হ'ব পাৰে, প্ৰেমত প্ৰতাৰিত হ'ব পাৰে। এই সপ্তাহটোত বিদ্যাৰ্থীসকলৰ শুভ ফল, বিদ্যাৰ্থীসকলে যিকোনো ক্ষেত্ৰত আগবাঢ়িলে শুভ ফল লভিব। আৰু এই সপ্তাহটোৰ লাকি কালাৰ হ'ব গ্ৰীণ কালাৰ, লাকি নাম্বাৰ হ'ব 1। এতিয়া আহিছোঁ কুম্ভ ৰাশিলৈ, একুৰিয়াছ, কিং অফ ছৰ্ডছ এণ্ড ছৰ্ডছ। এই দুখন কাৰ্ড মতে বাধা বিঘিনি থাকিব, কিন্তু আপুনি আগবাঢ়িব পাৰিব। সপ্তাহটোত মাজভাগত টকা পইচা হাতলৈ আহিব, নতুন ব্যৱসায় বাণিজ্যৰ আৰম্ভণি কৰিব পাৰে। এই সপ্তাহটোত ঘৰলৈ আলহীৰ আগমন, কিন্তু শত্ৰু বৃদ্ধিৰ যুগ প্ৰবল, কাৰণ কেতু গ্ৰহ আপোনাৰ অশুভ হৈছে। গতিকে এই সপ্তাহত পাৰিলে কামাখ্যা মন্দিৰত আপুনি যাব আৰু ধুমাৱতী দেৱীৰ মন্দিৰত ধূপ চাকি আগবঢ়াওক, ভাল হ'ব। সোণৰ আঙুঠি পিন্ধক, ভাল হ'ব। বিদ্যাৰ্থীসকলে উত্তম ফল পাব। এই সপ্তাহটোত ব্লু কালাৰ, ব্লেক কালাৰ আদি শুভ হ'ব। শুভ নাম্বাৰ হ'ব 8। এতিয়া আহিছোঁ মীন ৰাশিলৈ, পেণ্টাকলছ এণ্ড ওৱান্স। এই দুখন কাৰ্ড মতে বাধা বিঘিনিৰ মাজেৰেও আগবাঢ়িব পাৰিব। ব্যৱসায় বাণিজ্যত যথেষ্ট বৃদ্ধি, অৱশ্যে শত্ৰুৱে আমনি কৰিব, চোৰ ডকাইতৰ ভয় আছে। প্ৰেম প্ৰীতিত উত্থান পতন। সপ্তাহটোৰ শেষৰ ফালে টকা পইচা হাতলৈ আহিব, বিদ্যাৰ্থীসকলে অতি উত্তম ফল লভিব। এই সপ্তাহটোত যেতিয়া আপুনি ঘৰৰ পৰা ওলাব, প্ৰতিদিন বগা চন্দনৰ ফুট লগাওক আৰু ঘৰৰ পৰা আপুনি আগবাঢ়ক কাম কাজৰ ক্ষেত্ৰত, শুভ ফল লভিব। শুভ কালাৰ হ'ব হোৱাইট, শুভ নাম্বাৰ হ'ব 4। ধন্যবাদ। আজিলৈ ইমানতে। আকৌ লগ পাম অহা সপ্তাহটোত। আমালৈ যদি চিঠি পত্ৰ লিখিব খুজিছে, আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং, ৰত্নকুবেৰ জামছ এণ্ড জুৱেলাৰী, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 9957111171 আৰু আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। ধন্যবাদ, নমস্কাৰ।